কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। নমস্কাৰ জনাই সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ জাহাজী কলৰ এটা ধুনীয়া ৰেচিপি। ভাবিলোঁ ভিডিঅ' অলপ কৰি আপোনালোককো বনাওঁ। তেনেহ'লে ব'লক জাহাজী কলৰ পৰানো কি বনাওঁ, ভিডিঅ'টো আগলৈ চাই থাকক। এয়া দেখিছে মই লৈছোঁ কেঁচা জাহাজী কল আৰু ইয়াৰে অলপমান আধা পকা হৈ আছে। যিখিনি কেঁচা হয় সেইখিনি বাছি বাছি লৈছোঁ আৰু এয়া দেখিছে নহয়, যোনকেইটা বেছি কেঁচা হয় সেইকেইটাহে লৈছোঁ। পকাখিনি হ'লে নহ'ব দেই, কেঁচা জাহাজী কলহে লাগিব। আৰু এইফালে মই লৈছোঁ 3টা জাহাজী কল আৰু এতিয়া কলকেইটা বাকলিখিনি এনেদৰে ধুনীয়াকৈ গুচাই ল'ম, গোটেই কেঁচা কলকেইটা। পকা কলটো সকলোৱে খায় ন, কিন্তু কেঁচা কলৰ পৰাও যে ধুনীয়া ধুনীয়া ৰেচিপি বনাব পাৰি সেইটো হয়তো সকলোৱে নাজানে ন। তাকে ভাবিলোঁ অলপ ভিডিঅ' কৰি দেখাওঁ যে জাহাজী কলৰ পৰা, মানে কেঁচা জাহাজী কলৰ পৰানো কি বনাব পাৰি। ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব আৰু স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া গোটেই কলকেইটা মই ধুনীয়াকৈ ওপৰৰ বাকলিটো এনেদৰে এৰুৱাই লৈছোঁ। এইফালে মই জাহাজী কল 5টা লৈছোঁ দেই। প্লেটত 3টা দেখিছে, কিন্তু 5টা বাকলি গুচাই ল'লোঁ। গোটেই কলকেইটা ধুনীয়াকৈ বাকলি গুচাই লোৱা হৈ গ'ল আৰু নিজৰ জোখত, আৰু বেছি ডাঠো নহয় পাতলো নহয়, সিমানটো জোখত এনেদৰে সৰু সৰুকৈ চাকুৱে কাটি লৈছোঁ। আপোনালোকে ৰুকনিৰ যিটো ডাঙৰ বিলেট থাকে ন, সেই বিলেটটোৱে জোখত কাটি ল'বও পাৰে, দীঘল দীঘলকৈ বা এনেকৈ সৰু সৰুকৈ। কিন্তু মই চাকুখনে নিজৰ জোখ অনুযায়ী পাতলটো যিমানটো জোখত দিব বিচাৰোঁ সিমানটো জোখত এনেদৰে ঘূৰণীয়াকৈ কাটি লৈছোঁ। মানে আজি বনাব লৈছোঁ জাহাজী কলৰ, কেঁচা জাহাজী কলৰ চিপছ। তাকে ভিডিঅ'টো চাই থাকিব শেষলৈ, কেনেকৈনো বনাওঁ। গোটেই কলকেইটা বাকলি গুচাই লৈ এতিয়া এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে নিজৰ জোখ অনুযায়ী যিমানটো জোখত পাতলকৈ ৰাখিব বিচাৰে বা যিমানটো জোখত ডাঠকৈ ৰাখিব বিচাৰে সিমানটো জোখত ধুনীয়াকৈ কাটি ল'লেই হ'ল। আৰু এইফালে মোৰ গোটেই কলকেইটা সৰু সৰুকৈ জোখত কাটি লোৱা হৈ গ'ল। আৰু এইফালে এটা বাতি লৈছোঁ, বাতিতে পৰিমাণ অনুযায়ী হালধি দি দিছোঁ। হালধিখিনি এইটো কাৰণে দিছোঁ পানীখিনিত, যাতে কলখিনি অলপমান ৰঙচুৱা হৈ যায়। আৰু ইয়াতে হালধিৰ লগতে পৰিমাণ অনুযায়ী নিমখ দি দিছোঁ, যাতে অকণমান সোৱাদ লগা হয়। পৰিমাণ অনুযায়ীহে দিছোঁ, যিমানটো জোখত মানে কলখিনি লৈছোঁ দেই। লগতে জিৰা আৰু ধনিয়া পাউডাৰ দি দিছোঁ। দি পিনি এতিয়া গোটেই পানীখিনি ধুনীয়াকৈ মছলাখিনি মিলি যোৱাকৈ এনেদৰে গুলাই ল'ম। আৰু গুলাই লৈ ইয়াতে কাটি থোৱা কলখিনি দি দিম। এনেদৰে পানীত যে ৰাখিছোঁ, কাৰণ কলৰ পৰা অলপমান আঠা টাইপৰ ওলাই ন, সেইখিনি যাবৰ কাৰণে ৰাখিছোঁ। আৰু মছলা হালধি নিমখবিলাক কলৰ লগত পানীত দি দিছোঁ, যাতে কলখিনিৰ লগত যাতে গোটেই মছলাখিনি মিলি যায়। আৰু গোটেইখিনি এতিয়া এনেদৰে লৰাই দিম, ভালদৰে তল ওপৰ কৰি দিম। আৰু এনেদৰে মছলাখিনিৰ লগত কলখিনি দিয়াৰ পিছত 10 মিনিটমান ঢাকি ৰাখি দিম। আৰু এইফালে মোৰ কলখিনি পানীত 10 মিনিটমান তিয়াই ৰাখি দিয়া হৈ গ'ল। কলৰ যিটো আঠা হয় সেইটো মানে এনেদৰে নিমখ আৰু হালধিৰ লগত পানীত মিক্স কৰি থৈ দিলে নাইকিয়া হৈ যায়। আৰু 10 মিনিটমান ৰখাৰ পিছত এতিয়া মই ধুনীয়াকৈ কলখিনি পানীখিনিৰ পৰা উঠাই ল'ম। উঠাই লৈ এখন প্লেটত ৰাখি ল'ম। এনেদৰে যিকোনো কেঁচা কলৰে আমি চিপছ বনাই খাব পাৰোঁ, অকল জাহাজী কল বুলিয়ে নহয় আৰু কেঁচা কল হ'লে এনেদৰে বনাই খাবচোন। আৰু ঘৰত যদি সৰু ল'ৰা ছোৱালী থাকে সিহঁতকো বনাই খাবলৈ দিব, খুবেই ভাল পাব সিহঁতে। আৰু পানীত তিয়াই ৰখা গোটেই কলখিনি মই ধুনীয়াকৈ এতিয়া কাঢ়ি লৈছোঁ। কাঢ়ি লৈ আকৌ অলপমান টাইম ৰাখি দিম, যাতে ইয়াৰ পৰা পানীটো নিজনি হয় একেবাৰে নাইকিয়া হৈ যায়। আৰু যিসকলে প্ৰথমবাৰ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব। গোটেই কলখিনি পানীখিনিৰ পৰা কাঢ়ি লোৱা হৈ গ'ল, এয়া দেখিছে। আৰু এতিয়া গেছত কেৰাহী এখন গৰম হ'বলৈ দিছিলোঁ, গৰম হৈ গ'ল। ইয়াতে দি দিছোঁ ৰিফাইন তেল। মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ৰিফাইন তেলতে ভাজিম। আৰু যিখিনি কল কাটি নিমখ হালধিত তিয়াই থৈ দিছিলোঁ সেই কলখিনি এতিয়া ধুনীয়াকৈ এপিচ এপিচকৈ দি এনেদৰে তেলত ভাজি গ'লে হৈ যাব। আৰু ফাইনেলি মোৰ কলৰ চিপছ ৰেচিপিটো ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। পুনৰ এটা নতুন ভিডিঅ' লগ পাম। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।